নমস্কাৰ জুনিস্কাৰ ৰেচিপি অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ মানে ভিডিঅ'টো কৰাৰ কাৰণ হ'ল আৰু বহুতে আপোনালোকে কমেণ্ট কৰি থাকে কিছুমানে যিখিনি আমাৰ মানে কেক স্পঞ্জ বনোৱা আমাৰ যিখিনি আমাৰ মানে বস্তু লাগতিয়াল সামগ্ৰী আৰু বহুতে মানে কমেণ্ট কৰি সুধি থাকে আৰু বহুতে ফোন কৰি সুধিছে মানে আমাক পাৰফেক্টলি কি মানে বস্তু লাগে। তাৰপিছত মোক মানে বহুতে মানে কয় আৰু মানে হেৰি কথা ক্লাছৰ কথা কয়, কিন্তু মই যিহেতু ক্লাছ এতিয়া বৰ্তমানলৈ কৰা নাই, যিহেতু আমাৰ মানে ঘৰৰ অলপমান কণ্ডিশ্যন আৰু মানে তেনেকৈ মানে মানুহ মাতিবও নোৱাৰি, সেইকাৰণে মই ভাবিছোঁ মানে যিহেতু মই কেক বনাওঁ, কেকৰ যিখিনি আমাৰ স্পঞ্জ বনোৱাৰ পৰা ক্ৰীমৰ পৰা মই বিশেষকৈ আপোনালোকৰ আগত মই ভিডিঅ'বিলাক শ্বেয়াৰ কৰোঁৱে, তো সেইকাৰণে ভাবিছোঁ মই মানে তেনেকৈ কোনো ধৰণৰ ক্লাছ নলওঁ, কিন্তু আপোনালোকে যিখিনি কমেণ্ট কৰে আপোনালোকক মই সেই কমেণ্টৰ ৰিপ্লাইখিনি দিবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে কোনো ধৰণৰ মোৰ তাত মানে ক্লাছ কৰিব আহিব নালাগে, আৰু যদিও আপোনালোকে আহিব খোজে কিন্তু এতিয়া মই নলওঁ, যেতিয়া মই লাগে তেতিয়া মই আপোনালোকক মই কৰিমে, মানে কথাটো কৈ দিম আপোনালোকক ইউটিউবতে হওক বা মানে পোষ্ট দি হ'লেও আপোনালোকক মই কথাটো জনাই দিম। তো এতিয়া মানে যিখিনি আমাৰ মানে প্ৰথমৰ বস্তুখিনি আমাৰ যিখিনি আমাৰ কেক স্পঞ্জ বনাওঁতে আমাক যিখিনি সামগ্ৰী লাগে, তো সেইখিনি সামগ্ৰী আপোনালোকৰ আগত মানে কওঁ বুলি ভাবিছোঁ আৰু দেখাই দিওঁ আৰু বৰ্তমান। আৰু যিখিনি আমাৰ স্পঞ্জ বনোৱা সেইখিনি স্পঞ্জো মই এক্সট্ৰাকৈ বনাই কিনে আপোনালোকক মই পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনেকৈ মানে বস্তুখিনি মানে কৰি দিম। তো আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক যদি মানে ছাপোৰ্ট কৰে বা আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক তেনেকৈ দিব লাগে, তো আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্টত লিখি দিব। যদি আপোনালোকে এইটো ভিডিঅ' চাই ভাল লাগে তেতিয়াহ'লে মই আপোনালোকৰ নেক্সট মানে স্পঞ্জ বনোৱা ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। তো বেছি দেৰি নকৰোঁ, তো আপোনালোকৰ এতিয়া যিখিনি আমাৰ মানে প্ৰয়োজনীয় বস্তু মানে সামগ্ৰীখিনি সেইখিনি আপোনালোকৰ আগত দেখাই দিওঁ। তো আমাক প্ৰথমতে লাগিব তাৰ কাৰণে মেইনকৈ এই টিনটো, মানে এই টিনটো হৈছে কেক টিন, যিখিনি আমাৰ বেটাৰখিনি বনাম, বেটাৰখিনি বনাই এই কেক টিনটো দিব লাগিব। সেই বেটাৰখিনিৰ কাৰণে আমাৰ এই কেক টিনটোৰ প্ৰয়োজন হ'ব, যিহেতু আমাৰ প্ৰথমতে হেৰি কৰিব লাগিব, স্পঞ্জটো বনাব লাগিব। তো এইটো হৈছে আমাৰ 6 ইঞ্চৰ টিন, আৰু যিহেতু মানে হাফ কেজিৰ কাৰণে 6 ইঞ্চৰ টিন লোৱা হয়, আৰু যদি আপোনালোকে যদি কেকৰ লেয়াৰটো যদি মানে কেকৰ স্পঞ্জটো যদি ডাঙৰ কৰিব খোজে, ওখ কৰিব খোজে, তেতিয়াহ'লে আপোনালোকে 5 ইঞ্চৰ কেক টিনত ল'ব পাৰিব। আৰু এইটো হৈছে 6 ইঞ্চৰ টিন হাফ কেজিৰ কাৰণে। তো এইটোতে মই বহুতকেইটা কেক বনাইছোঁ, আৰু এয়া টিন মোৰ দুটা আছে হাফ কেজিৰ। তো মই আনি লৈছোঁ, যিহেতু মানে কেতিয়াবা 2-3টা অৰ্ডাৰ কৰিলে আমাক লাগে, এটাৰ কাৰণে মানে অলপমান প্ৰব্লেম হৈ যায়, তো সেইকাৰণে এইটো লাগিব আমাৰ স্পঞ্জৰ কাৰণে মানে বেটাৰখিনি দিবৰ কাৰণে। তো এইটো লাগিব আমাৰ বলটো, যিকোনো বল হ'লেও হ'ব। এইটো আইনাৰ আনিছিলোঁ মই, আইনাৰটোতে কৰোঁ। মানে যিখিনি স্পঞ্জ দিব লাগিব স্পঞ্জৰ বেটাৰখিনি ইয়াতে দি কিনে আমি মিক্স কৰিব লাগিব। তাৰপিছত বেটাৰখিনি দিবৰ কাৰণে মেইনলি আমাৰ কাপকেইটাৰ প্ৰয়োজন হ'ব। কাপকেইটাৰ এইকেইটা, ইয়াৰে মানে এয়া 5টা আছে, ইয়াতে 4টা 5টা আছে, ইয়াতে 5টা আছে। এইটো 1 কাপ, আৰু এইটো হাফ কাপৰ কাৰণে, আৰু এটা 1/4 কাপ তাতকৈ কমৰখিনি আছে। আৰু যিহেতু আমাৰ হাফ কেজিৰ কাৰণে আমি কিমান লওঁ আপোনালোকে জানে, হাফ কেজিৰ কাৰণে আমি 1 কাপ প্ৰিমিক্স লওঁ। আৰু যিহেতু মই আগতে কণীৰে বনাইছিলোঁ, তো এতিয়া বহুতে কণী নাখায়, সেইকাৰণে মই প্ৰিমিক্সেৰে বনাইছোঁ, মানে প্ৰিমিক্সেৰে বনাওঁ। আৰু তো হাফ কেজিৰ কাৰণে আমি 1 কাপ প্ৰিমিক্স দিওঁ। আৰু ইয়াতে হৈছে 200 ml কাপ হয়, এইটো 200 ml কাপ হয়, 200 ml কাপটোৰে আমি 1 কাপ প্ৰিমিক্স দিওঁ। তাৰপিছত পানী মানে প্ৰয়োজন হিচাপে দিওঁ, ইয়াৰে আধা কাপ ল'ব আপোনালোকে, আধা কাপ লৈ কিনে আপোনালোকে বনাব পাৰিব বাৰু। এইখিনি মই আপোনালোকক দেখাম বাৰু। প্ৰথমতে আমাৰ কি প্ৰয়োজন হয় সেইখিনি কৰিছোঁ। এই কাপটোৰ প্ৰয়োজন হ'ব। তাৰপিছত যিখিনি বেটাৰখিনি লাৰি দিবৰ কাৰণে এইডাল লাগিব, এইডাল মেইনকৈ প্ৰয়োজন হয়। এডাল ডাঙৰডাল, সৰু আছে বাৰু, এইডাল মই 2ডাল আছে মোৰ তাত, সৰুডাল ডাঙৰডাল, এইডাল মই ডাঙৰডাল আপোনালোকক দেখাই দিছোঁ। আৰু তাৰ কাৰণে ব্ৰাছ লাগিব, ব্ৰাছডাল অইল চইল দিবৰ কাৰণে, আৰু মানে ব্ৰাছডালৰ প্ৰয়োজন হয় আৰু এইডাল। তো আৰু ইফালে আমাৰ এইডাল লাগিব, এইডাল হৈছে স্পেটচুলা, এইডাল স্পেটচুলাৰে বেটাৰখিনি লাৰিব লাগিব। সেই বেটাৰখিনি লাৰিবৰ কাৰণে এইখিনি আমাৰ প্ৰয়োজন। আৰু এইফালে আমাক যিখিনি বস্তু প্ৰিমিক্সত যিহেতু আমাৰ ইমান মানে বস্তু প্ৰয়োজন নহয়, অকল পানী আৰু অইল ব্যৱহাৰ হয়, গতিকে 1 কাপ প্ৰিমিক্সৰ কাৰণে ইয়াৰে অইল দিব লাগিব। অইলটো কিমান দিব লাগে আপোনালোকক মই স্পঞ্জ বনাওঁতে বাৰু আপোনালোকক দেখাই দিম। তো এয়া আমাৰ স্পুনকেইটা লাগিব। এটা 4খন স্পঞ্জ আছে, 1 TSP আছে, 1 TBSP আছে, 1/4 TSP আৰু হাফ TSP আছে। এইখন
তো আমাৰ এইখিনি প্ৰয়োজন মেইনকৈ আমাৰ সেইখিনি প্ৰয়োজন আৰু তাৰ কাৰণে যিখিনি আমাৰ বেটাৰখিনিত আমাৰ যিহেতু কেক টিনটোত এই টিনটোত এইখন দিব লাগিব এইখন হৈছে আমাৰ ইকো বেগ মই আনিছিলোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব এইখন হৈছে ইকো বেগ দেখা পাইছে এইটো মই মানে হেৰি কৰি আনিছিলোঁ অনলাইন কৰি আনিছিলোঁ তাৰপিছত ইয়াৰে মানে এইটো মানে ৰিল মানে বহুত বাৰ ব্যৱহাৰ হৈ যায় মানে ডাইৰেক্ট মানে পেলাই দিব নালাগে আৰু 4 5 6 7 বাৰ 8 বাৰ মানকৈ ব্যৱহাৰ কৰিব পাৰিব এইটো মই বহুত কেইবাৰ ব্যৱহাৰ কৰা হয় মানে 6 ইঞ্চৰ জোখত মই কাটি লৈছোঁ এনেকৈ এটা মানে দিব পাৰি এই দেখা পাইছে এনেকৈ দিব পাৰি বেটাৰখিনি তেতিয়াহ'লে তলত মানে হেৰি হোৱাৰ চান্স নাথাকে মানে ডাঠ হোৱাৰ চান্স নাথাকে বা জ্বলি যোৱাৰ সম্ভাৱনা নাথাকে বহুতে কমেণ্ট কৰি থাকে তেওঁলোকৰ কেকবিলাক বনালে মানে জ্বলি যায় বুলি কৈছে মানে বহুত ডাঠ হৈ যায় তেনেকৈ আৰু এইখিনি আমাৰ প্ৰথমৰখিনি আৰু তাৰ স্পঞ্জ বনাওঁতে আমাক প্ৰয়োজন হ'ব স্পঞ্জ মানে ক্ৰীম চিমখিনিৰ কাৰণে আমাৰ যিখিনি আমাৰ কেকৰ কাৰণে প্ৰয়োজন হয় সেইখিনি আপোনালোকক দেখাই দিছোঁ বাৰু আৰু এয়া মেইন এডাল লাগিব এয়া ষ্টেণ্ড মিক্সাৰ লাগিব মেইনকৈ চৰি এডাল হেণ্ড মিক্সাৰ হয় ষ্টেণ্ড মিক্সাৰডাল আছে আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাইছে গমে পাইছে বাৰু আমাৰ এয়া হ'ল হেণ্ড মিক্সাৰ আৰু তাৰ কাৰণে এইডাল দেখা পাইছেনে এইডাল লাগিব ইয়াতে দিবৰ কাৰণে আৰু এই দুডালেৰে ফেটিব লাগে আৰু এইটো ষ্টেণ্ড মিক্সাৰ হৈছে মোৰ আগৰো হয় মানে অনলাইন কৰিছিলোঁ যিহেতু মোৰ আগৰ যিডাল আমাৰ হেণ্ড মিক্সাৰ আছিলে সেইডাল মোৰ বেয়া হৈছে আপোনালোকে দেখাই পাইছে সেইডাল গ্লেনৰ হয় ওপৰত থৈ দিয়ে আছে বাৰু সেইডাল তো সেইডালৰ এইকেইডাল মানে ঠিকে আছে অকল মানে সেই মেচিনটোৱে বেয়া হৈছে তো এতিয়া এই ষ্টেণ্ড মিক্সাৰ এটা লাগিব আৰু হেণ্ড মিক্সাৰ এটা লাগিব আৰু এইফালে আমাৰ এডাল হ'ল অগৰু এইটো 300ৰ ৱেটৰ হয় আৰু আপোনালোকে যদি মানে এনেকুৱা ল'ব খুজিছে মানে হেণ্ড মিক্সাৰ 300ৰ ওপৰত ল'ব যিহেতু মোৰ সেইডাল 200ৰ আছিলে সেইকাৰণে মানে সোনকালে বেয়া হৈছিল আৰু এতিয়া যিহেতু অগৰু ষ্টেণ্ড মিক্সাৰ মোৰডাল 300ৰ হয় আপোনালোকে 300ৰ ওপৰত ল'ব তেতিয়াহ'লে ভাল আৰু এইফালে আমাৰ ক্ৰীম ফেটিবৰ কাৰণে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে বা প্লাষ্টিকৰ যিকোনো ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াতে আমাৰ যিটো আমাৰ স্পঞ্জটো কাটিবৰ কাৰণে এই চুৰিখন ব্যৱহাৰ কৰা হয় এই চুৰিখন সেইটোৰ কাৰণে দৰকাৰ আৰু এইফালে আমাৰ যিটো ক্ৰীম আমাৰ ফিনিচিঙৰ কাৰণে এইখনৰ প্ৰয়োজন নাইফ এইখন আৰু ফিনিচিঙৰ কাৰণে আছে প্ৰয়োজনীয় এইকেইখন আৰু মই ফাৰ্ষ্ট টাইম ব্লু কালাৰ আনিছিলোঁ আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক চাইছে তেতিয়াহ'লে গম পাব মানে সৰু এইকেইখন আছিলে দেখাই আছোঁ ৰ'ব এইকেইখন মোৰ সৰু আছিলে আগৰ ব্লু কালাৰৰ এতিয়া যিহেতু আমাৰ কেতিয়াবা ওখকৈ হ'লে মানে অকণমান শাস্তি হয় যিটো 1 কেজি 2 টায়াৰ সেইবিলাক বনালে বা 2 কেজি বনালে তেনেকৈ সেইকাৰণে মই এইকেইখন অনলাইন কৰিছিলোঁ এইকেইখনো বহুত ধুনীয়া হয় আৰু ফিনিচিঙৰ কাৰণে কেতিয়াবা যদি প্ৰব্লেম হৈ যায় মেইনকৈ মই ATM ব্যৱহাৰ কৰোঁ আপোনালোকে বহুতে কমেণ্ট কৰি থাকে মানে ATMখন বহুত ভাল কামত ব্যৱহাৰ কৰিছে বুলি কিন্তু ATMখন বেয়া হয় মানে আগতে ব্যৱহাৰ কৰিছিলোঁ ভেলিডিটি যোৱা হয় সেইকাৰণে পেলাই দিয়া নাই আৰু মই বেলেগৰ ভিডিঅ'ত চাই মানে ATMখন যে মানে ব্যৱহাৰ কৰিব পাৰি সেইটো গম পাইছিলোঁ সেইকাৰণে মানে ATM পেলাই দিয়া নাই দুখন আছে মোৰ এই ATM তো এইখনেৰে ফিনিচিং বঢ়িয়া হয় 1/2 কেজি কেকৰ কাৰণে এইখন মানে ভাল হয় যিহেতু বহুত ওখ নহয় 1/2 কেজিত পূৰা মানে হৈ যায় কিন্তু 1 কেজিত হ'লে অকণমান ইখিমানলৈ আহে ওখটো সেইকাৰণে মানে যদি মানে বহুত ওখ হয় তেতিয়াহ'লে মই এইকেইখন এনেকুৱা ব্যৱহাৰ কৰোঁ তো তেনেকৈ আৰু চুগাৰ চিৰাপ যিটো মানে স্পঞ্জত দিয়া হয় সেইটোৰ কাৰণে এখন ব্ৰাছ দৰকাৰ হয় আগতে মই সৰু ব্ৰাছ এটা আনিছিলোঁ কিন্তু এইডাল মই ডাঙৰ এটা অনলাইন কৰিছোঁ তেনেকৈ আৰু মেইনকৈ আপোনালোকক প্ৰয়োজন হয় প্ৰিমিক্সটো আপোনালোকক মই নেক্সট হেৰিটো দেখাই দিম বাৰু কি প্ৰিমিক্স ব্যৱহাৰ কৰোঁ মই আৰু তাৰ কাৰণে যিটো স্পঞ্জটো আমাৰ য'ত মানে ফুলোৱা হয় স্পঞ্জটো বনোৱা হয় সেই মেইনকৈ বস্তুটো দেখা দিছেনে পিছফালে এইটো অভেনটো মানে মেইনকৈ অভেনটোৰ প্ৰয়োজন হয় আৰু অভেনটো গমে পাইছে অভেনটোৰ বিষয়ে মই কেইটামান ভিডিঅ' দিছিলোঁ আপোনালোকক আৰু অভেনটো হৈছে মোৰ গ্লেন কোম্পানীৰ হয় মানে তেতিয়া মোৰ 7,000 মান লৈছিল 7,500ৰ ওপৰতে লৈছিল চাগে তাৰপিছত সেই অভেনটো কেনেকৈ ব্যৱহাৰ কৰা হয় যদি আপোনালোকক মানে ভিডিঅ'টো লাগে তো আপোনালোকক মই সেই অভেনটোৰ বিষয়ে মই আপোনালোকক জনাই দিম তো আপোনালোকে কমেণ্ট কৰিব আৰু আমাৰ এইখিনি আছিলে প্ৰয়োজনীয় বস্তু তো আপোনালোকৰ মানে হেৰি হ'লনে নাই তো আপোনালোকৰ কথাখিনি বুজাত সুবিধা হ'লনে নাই আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকে কমেণ্ট কৰি থকাৰ কাৰণে মই আপোনালোকক এইখিনি বস্তু দেখাই দিলোঁ
তো আমাৰ যিখিনি প্ৰয়োজনীয় বস্তু মেইন মানে কেক বনাবৰ কাৰণে স্পঞ্জ বনাবৰ কাৰণে আৰু ক্ৰীমো ফেটিবৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন হয় তো আপোনালোকক মই সেইখিনি দেখাই দিলোঁ তো আপোনালোকে ভাল পালে নে নাই বা আপোনালোকৰ লাভ হ'লে নাই আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো আমাৰ নেক্সট ভিডিঅ'টোত স্পঞ্জৰ মানে স্পঞ্জ কেনেকৈ বনায় প্ৰথমৰ পৰা আপোনালোকক গোটেই শেষলৈকে দেখাম অভেনটো কিমান মানে দিব লাগে কিমান মানে হিটটো দিব লাগে তো কেনেকৈ হয় তো আপোনালোকক গোটেই স্পঞ্জটো বনোৱাৰখিনি আপোনালোকক গোটেইখিনি দেখাই দিম তো আপোনালোকক যদি সেইটো ভিডিঅ' লাগে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো এইটোৰ কাৰণে ভিডিঅ'টো আজিৰ কাৰণে এইখিনিয়ে আছিল তো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি মোৰ এই ফেচবুক মানে মোৰ এই ইউটিউব চেনেলত যদি আপোনালোকে প্ৰথম আহিছে তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ এইটো ভিডিঅ' যদি আপোনালোকে ফেচবুক পেজত চাই আছে তো আপোনালোকে প্লিজ ফ'ল' কৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তো সেই আৰু বেছি মানে কথা আৰু কৈ নাথাকোঁ আপোনালোকৰ নেক্সট ভিডিঅ'টোলৈ ৱেইট কৰক আৰু আপোনালোকে তলত যাই সোনকালে কমেণ্ট কৰক যদি আপোনালোকক সেইটো ভিডিঅ' লাগে তো ভিডিঅ'টো কেনেকুৱা পালে ক'ব তো আজিৰ কাৰণে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম দেই